নমস্কাৰ, আপোনালোকক মই মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এডুকেশ্যনেল সাইকোলজি শৈক্ষিক মনোবিজ্ঞানৰ ওপৰত দুটামান MCQ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো আৰু ভিডিঅ'টোৰ জৰিয়তে শৈক্ষিক মনোবিজ্ঞানৰ MCQবোৰৰ এনচাৰ কৰোঁতে যিবিলাক কনচেপ্ট আছে গোটেই নহ'লেও 50% কভাৰ হ'ব বুলি আশা থাকিল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ এডুকেশ্যনেল সাইকোলজি? শৈক্ষিক মনোবিজ্ঞানৰ জনক বা শিক্ষা মনোবিজ্ঞানৰ জনক বুলি কাক জনা যায়? অপশ্যন এ জিন পিয়াজেট, বি জন ডে, চি এডৱাৰ্ড থৰ্নডাইক, ডি EF স্কিনাৰ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি এডৱাৰ্ড থৰ্নডাইক। এডৱাৰ্ড থৰ্নডাইকক শিক্ষা মনোবিজ্ঞানৰ জনক বুলি কোৱা হয়। আৰু মই এইটো ইয়াতে ইনক্লুড কৰা নাই। পেষ্টালজিক আমি আধুনিক শিক্ষাৰ মডাৰ্ণ এডুকেশ্যনৰ ফাদাৰ বুলি জানো, এইটো জানি থব আপোনালোকে। তাৰ পাছত কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য মেইন ফ'কাছ অফ এডুকেশ্যনেল সাইকোলজি? শিক্ষা মনোবিজ্ঞানৰ মুখ্য লক্ষ্য কি? অপশ্যন এ ক্লাছৰুম টিচিং, শ্ৰেণীকোঠা পাঠদান। অপশ্যন বি মেণ্টেল ডেভেলপমেণ্ট, মানসিক উন্নতি। অপশ্যন চি ষ্টাডি অফ লাৰ্নাৰ্ছ বিহেভিয়াৰ, শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন। অপশ্যন ডি ষ্টাডি অফ চিলেবাছ, পাঠ্যক্ৰম অধ্যয়ন। গতিকে এটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ষ্টাডি অফ লাৰ্নাৰ্ছ বিহেভিয়াৰ, শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন। শিক্ষা মনোবিজ্ঞানৰ আমাৰ প্ৰধান লক্ষ্য। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3, which method is commonly used in educational psychology? শিক্ষা মনোবিজ্ঞান সাধাৰণতে কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়? এ এক্সপেৰিমেণ্টেল মেথড, পৰীক্ষামূলক পদ্ধতি। বি হিষ্টৰিকেল মেথড, ঐতিহাসিক পদ্ধতি। চি কম্পেৰেটিভ মেথড, তুলনামূলক পদ্ধতি। ডি ফিলচফিকেল মেথড, দাৰ্শনিক পদ্ধতি। এ বি চি ডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এক্সপেৰিমেণ্টেল মেথড, পৰীক্ষামূলক পদ্ধতি। মনত ৰাখিব আপোনালোকে। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 4, which theory is associated with জিন পিয়াজে? মানে জিন পিয়াজেৰ সৈতে কোনটো মতবাদ জড়িত সেইটো সুধিছোঁ। অপশ্যন এ থিয়ৰী অফ মাল্টিপল ইণ্টেলিজেঞ্চ, বহুমুখী বুদ্ধিমত্তাৰ মতবাদ। বি অপাৰেণ্ট কণ্ডিশ্যনিং থিয়ৰী, প্ৰচলিত সংবেদন মতবাদ। চি কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, জ্ঞানীয় বিকাশৰ মতবাদ। অপশ্যন ডি বিহেভিয়ৰিজিম, আচৰণবাদ। গতিকে কোনটো শুদ্ধ হ'ব? জিন পিয়াজেৰ সৈতে কোনটো জড়িত মতবাদ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, জ্ঞানীয় বিকাশৰ মতবাদ। আৰু মই জিন পিয়াজেটৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ অলৰেডি, আপোনালোকে চেক কৰিব পাৰে। প্লেলিষ্ট বনাই থোৱা আছে পেডাগজি বুলি। জিন পিয়াজেটে কগনিটিভ ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি মানৱ জীৱনক 4টা ষ্টেজত বিভক্ত কৰিছিল: চেঞ্চুৰী মটৰ, প্ৰি অপাৰেশ্যনেল, কংক্ৰিট অপাৰেশ্যনেল আৰু ফৰ্মেল অপাৰেশ্যনেল। গতিকে তাৰ ওপৰত বহুত প্ৰশ্ন আছে, মই এইখিনি কৈ থলোঁ। তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ আমি। কুৱেশ্যন নম্বৰ 5, which principle of learning is associated with থৰ্নডাইক? থৰ্নডাইকৰ সৈতে কোন শিক্ষণৰ নীতি সম্পৰ্কিত? অপশ্যন এ ল অফ এফেক্ট, ফলাফলৰ নীতি। বি ল অফ প্ৰক্সিমিটি, নিকটতাৰ নীতি। ল অফ ৰিচেঞ্চি, সাম্প্ৰতিকতাৰ নীতি। ল অফ প্ৰেক্টিচ, অনুশীলনৰ নীতি। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ল অফ এফেক্ট, ফলাফলৰ নীতি। ফলাফলৰ নীতি আমাৰ থৰ্নডাইকৰ সৈতে জড়িত, মনত ৰাখিব আপোনালোকে। এইবাৰ আমাৰ কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য ফ'কাছ অফ কোলবাৰ্গছ থিয়ৰী? মানে কোলবাৰ্গৰ মতবাদৰ মুখ্য লক্ষ্য কি? অপশ্যন এ ইম'চনেল ডেভেলপমেণ্ট, অনুভূতিক বিকাশ। মৰেল ডেভেলপমেণ্ট, নৈতিক বিকাশ। অপশ্যন বিত আছে। চি ছ'চিয়েল লাৰ্ণিং, সামাজিক শিক্ষা। অপশ্যন ডি লেংগুৱেজ একুৱেশ্যন, ভাষা আহৰণ। গতিকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰেল ডেভেলপমেণ্ট, নৈতিক বিকাশ, আমাৰ কোলবাৰ্গৰ তত্ত্বৰ সৈতে জড়িত, যিখিনি আমি পাইছিলোঁ অলৰেডি।
কল ভাৰ্বৰ যিকেইটা আমি ষ্টেজ পাইছিলোঁ, কনভেনশ্যনেল, প্ৰি কনভেনশ্যনেল, পোষ্ট কনভেনশ্যনেল, এইখিনি মনত ৰাখিব। তাৰ পাছত কুৱেশ্যন নম্বৰ 7, হু প্ৰপ'জ দ্য ক্লাছিকেল কণ্ডিশ্যনিং থিয়ৰী? ধ্ৰুপদী সংবেদন মতবাদ কোনে প্ৰস্তাৱ দিছিল? অপশ্যন এ আইভান পাভলভ, বি B.F. স্কিনাৰ, চি জিন পিয়াজেট, ডি এডৱাৰ্ড থৰ্ণ্ডাল। আৰু আপোনালোকে ক্লাছিকেল কণ্ডিশ্যনিং বুলি কওঁতে আপোনালোকে মনত ৰাখিব ইয়াৰ সঠিক উত্তৰটো হ'ব আইভান পেভলভে ক্লাছিকেল কণ্ডিশ্যনিং আমাক আগবঢ়াইছিলে। ঠিক আছে, আমি কণ্ডিশ্যনিং দুটা পাইছিলোঁ, ক্লাছিকেল কণ্ডিশ্যনিং আৰু অপাৰেণ্ট কণ্ডিশ্যনিং। অপাৰেণ্ট কণ্ডিশ্যনিঙৰ লগত কোন জড়িত আপোনালোকে এইটো কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। তাৰ পাছৰ কুৱেশ্যন নম্বৰ 8, which of the following is an example of intrinsic motivation? তলৰ কোনটো আভ্যন্তৰীণ প্ৰেৰণাৰ উদাহৰণ? অপশ্যন এ studying to earn a reward, পুৰস্কাৰ পাবলৈ অধ্যয়ন কৰা, studying to avoid punishment, শাস্তি এৰাবলৈ অধ্যয়ন কৰা, অপশ্যন চি studying because of interest in the subject, বিষয়টোৰ প্ৰতি আগ্ৰহ থকাৰ বাবে অধ্যয়ন কৰা, অপশ্যন ডি studying because of parental pressure, মানে পিতৃ মাতৃৰ প্ৰেছাৰৰ কাৰণে, মানে চাপ তেখেতসকলে মানে বাধ্য কৰোৱাৰ কাৰণে পঢ়া, সেই কথাটো কৈছে। আৰু ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি studying because of interest in the subject। ইন্ট্ৰিনচিক মানে কি? আমাৰ আভ্যন্তৰীণৰ কথা কৈছে। গতিকে আমি কিবা এটা ছাবজেক্ট বা বিষয় পঢ়িব লাগিলে আমি মনৰ পৰা আগতে প্ৰস্তুত হৈ ল'ব লাগিব, বিষয়টোৰ প্ৰতি আমাৰ কিবা এটা জনাৰ কাৰণে আগ্ৰহ থাকিব লাগিব। সেইকাৰণে ইন্ট্ৰিনচিক শব্দটো ইয়াতে ইউজ কৰা হৈছে, মনত ৰাখিব এইটো। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 9, what is the key principle of operant conditioning? প্ৰচলিত সংবেদনৰ মুখ্য নীতি কি? অপশ্যন এ বিহেভিয়াৰ ইজ ইনফ্লুয়েন্সড বাই কনচিকুৱেন্স, আচৰণ ফলাফলৰ দ্বাৰা প্ৰভাৱিত হয়। অপশ্যন বি বিহেভিয়াৰ ইজ ইনফ্লুয়েন্সড বাই ইনষ্টিংক্ট, আচৰণ জন্মগত প্ৰবৃত্তিৰ দ্বাৰা প্ৰভাৱিত হয়। অপশ্যন চি বিহেভিয়াৰ ইজ ৰেণ্ডম এণ্ড আনপ্ৰেডিক্টেবল, আচৰণ দৈবিক আৰু অনিশ্চিত। অপশ্যন ডি বিহেভিয়াৰ ইজ ইণ্ডিপেণ্ডেণ্ট অফ এক্সটাৰ্নেল ফেক্টৰ্ছ, আচৰণ বাহ্যিক কাৰকৰ পৰা সম্পূৰ্ণভাৱে মুক্ত। আৰু ইয়াতে আমাক কৈছে অপাৰেণ্ট কণ্ডিশ্যনিং। গতিকে এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিহেভিয়াৰ ইজ ইনফ্লুয়েন্সড বাই কনচিকুৱেন্স, মানে আচৰণৰ ফলাফলৰ দ্বাৰা প্ৰভাৱিত হয়, মানে ফলাফলৰ ওপৰতহে আমাৰ বিহেভিয়াৰটো নিৰ্ভৰ কৰে, মানে প্ৰভাৱিত হয়। যিটো ফল পাওঁ সেই হিচাপে মানে বিহেভটো কৰিবলৈ লয়, এই কথাটো কৈছে। তাৰ পাছত কুৱেশ্যন নম্বৰ 10, what does the term scaffolding mean in education? স্কেফোল্ডিং শব্দৰ দ্বাৰা শিক্ষাত কি বুজাইছে সেইটো সুধিছে। অপশ্যন এ গিভিং দ্য চেম লেভেল অফ ছাপোৰ্ট টু অল ষ্টুডেণ্টছ, একে ধৰণৰ ছাপোৰ্ট সকলো শিক্ষাৰ্থীকে প্ৰদান কৰা, সেই কথাটো কৈছে। অপশ্যন বি গ্ৰেজুৱেলি ৰিডিউচিং ছাপোৰ্ট এজ ষ্টুডেণ্টছ গেইন ইণ্ডিপেণ্ডেঞ্চ, শিক্ষাৰ্থীয়ে স্বাধীনতা লাভ কৰাত সহায় ধাৰাবাহিকভাৱে হ্ৰাস কৰা। অপশ্যন চি প্ৰভাইডিং ফিজিকেল টুলছ ফৰ লাৰ্ণিং, শিকাৰ বাবে ভৌতিক উপাদান বা উপায় প্ৰদান কৰা বা সা সঁজুলি প্ৰদান কৰা, এই কথাটো কৈছে। অপশ্যন ডি এল'য়িং ষ্টুডেণ্টছ টু লাৰ্ণ উইদাউট এনি গাইডেঞ্চ, শিক্ষাৰ্থীসকলক কোনো পথ প্ৰদৰ্শন নোহোৱাকৈ বা গাইডেঞ্চ নোহোৱাকৈ শিকিবলৈ দিয়ে। আৰু আমাৰ এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব কি? অপশ্যন বি গ্ৰেজুৱেলি ৰিডিউচিং ছাপোৰ্ট এজ ষ্টুডেণ্টছ গেইন ইণ্ডিপেণ্ডেঞ্চ, শিক্ষাৰ্থীয়ে স্বাধীনতা লাভ কৰাত সহায় ধাৰাবাহিকভাৱে হ্ৰাস কৰে। মানে স্কেফোল্ডিং বুলি ক'লে আমি ছাত্ৰ ছাত্ৰীক কিবা এটা শিকিবলৈ দিছোঁ, কিন্তু কোনোবা এটা ঠাইত এইটো মানে অকণমান ষ্টপ হৈ গৈছে বা ল'ৰা ছোৱালীয়ে অলপ টান পাইছে, তেতিয়া আমি অকণমান ছাপোৰ্ট দিব লাগিব, গাইডেঞ্চ দিব লাগিব। আৰু যিমানে ল'ৰা বা ছোৱালীজনীয়ে কিবা এটা শিকিবলৈ মানে আগবাঢ়ি গৈ থাকিব, তেতিয়া আমি গাইডেঞ্চটো কমাই আনিব লাগিব, সিহঁতক নিজাকৈ কিছুমান বস্তু আয়ত্ব কৰিবলৈ শিকাব লাগিব। আৰু কোনোবাখিনিত পুনৰ সহায়ৰ প্ৰয়োজন হ'লে
কিবা এটা হিন্টস আমি দিব লাগিব, গাইডেন্স দিব লাগিব, এই কথাটো কৈছে। তাৰপিছত প্ৰশ্নলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 11, হোৱাট ডাজ ট্ৰেন্সফাৰ অফ লাৰ্ণিং ৰেফাৰ টু? শিকনৰ স্থানান্তৰৰ অৰ্থ কি? ট্ৰেন্সফাৰ অফ লাৰ্ণিং বুলি কৈছে, ইয়াৰ অৰ্থটো সুধিছে। অপশ্যন এ, এপ্লাইং লাৰ্ণড নলেজ ইন নিউ চিটুৱেশ্যন, শিকাৰ জ্ঞান বা শিক্ষণৰ জ্ঞান নতুন পৰিস্থিতিত প্ৰয়োগ কৰা। অপশ্যন বি, ফৰগেটিং অল্ড নলেজ, পুৰণি জ্ঞান সম্পূৰ্ণৰূপে পাহৰি যোৱা। অপশ্যন চি, মুভিং ফ্ৰম ওৱান লাৰ্ণিং ষ্টেজ টু এনাডাৰ, এটা শিক্ষণ পৰ্যায়ৰ পৰা আনটোলৈ মানে মুভ কৰা, এই কথাটো কৈছে। অপশ্যন ডি, ৰিপিটিং দ্য চেম টাস্ক মাল্টিপল টাইমছ, আৰু একেটা কামকে পুনৰাবৃত্তি কৰা। গতিকে আমাৰ ট্ৰেন্সফাৰ অফ লাৰ্ণিং বুলি ক'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এপ্লাইং লাৰ্ণ নলেজ ইন নিউ চিটুৱেশ্যন, মানে কি, যিটো আমি শিক্ষা গ্ৰহণ কৰি যিটো আমি আয়ত্ত কৰিছো জ্ঞান, সেইটো নতুন এটা পৰিৱেশৰ সৈতে আমি পৰিস্থিতিত প্ৰয়োগ কৰা, সেইটোকে বুজায় ট্ৰেন্সফাৰ অফ লাৰ্ণিং বুলি। ঠিক আছে, তাৰপিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 12, হু ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ কনষ্ট্ৰাকটিভিজম ইন এডুকেশ্যন, শিক্ষাত গঠনমূলকতাৰ ধাৰণা কোনে প্ৰৱৰ্তন কৰিছিল বা গঠনবাদ? অপশ্যন এ, লেভ ভাইগটস্কি। অপশ্যন বি, জিন পিয়াজে। চি, জন ডিউ। ডি, জিৰম বাৰ্নাৰ। গতিকে কোনে আমাৰ গঠনমূলক মতবাদ বা গঠনবাদ কোনে প্ৰভাইড কৰিছিল আমাক যিটো ধাৰণা পোনপ্ৰথমে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, জিন পিয়াজে। মনত ৰাখিব, কনষ্ট্ৰাকটিভিজম বুলি ক'লে আমাৰ জিন পিয়াজেৰ কথা আগতে আমি ভাবিব লাগিব। Question number 13. What is the main features of the behaviorist approach? আচৰণবাদী পদ্ধতিৰ মূল বৈশিষ্ট্য কি বা মুখ্য বৈশিষ্ট্য কি? অপশ্যন এ, ফোকাস অন অবজাৰভেবল বিহেভিয়াৰ, দৃশ্যমান আচৰণত কেন্দ্ৰিত বা গুৰুত্ব দিয়া। অপশ্যন বি, ফোকাস অন আনকনচিয়াছ প্ৰচেছেছ, অৱচেতন প্ৰক্ৰিয়াত কেন্দ্ৰিত। অপশ্যন চি, ফোকাস অন ইমোশনেল ৰেছপন্সেছ, অনুভূতিক প্ৰক্ৰিয়াত কেন্দ্ৰিত। অপশ্যন ডি, ফোকাস অন কগনিটিভ ষ্ট্ৰাকচাৰ্ছ, মানে জ্ঞানীয় আমাৰ যিটো ষ্ট্ৰাকচাৰ তাৰ ওপৰত গুৰুত্ব দিয়া। গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আচৰণবাদ মানে আচৰণৰ ওপৰত গুৰুত্ব দিয়া, ফোকাস অন অবজাৰভেশ্যনেল বিহেভিয়াৰ। গতিকে আমি যিটো অবজাৰ্ভ কৰি যিটো বিহেভ আমি অবজাৰ্ভ কৰি থাকোঁ কাৰোবাক, তাৰ ওপৰত গুৰুত্ব দিয়াটো আমাৰ গঠনবাদৰ শিক্ষাৰ মূল ফোকাস বিন্দু বুলি কৈছে, সেইটো মনত ৰাখিব। তাৰপিছত কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 14, হোৱাট ইজ এ কে ফিচাৰ্ছ অফ কগনিটিভ লাৰ্ণিং থিয়ৰিজ, জ্ঞানীয় শিক্ষাৰ মতবাদৰ এটা মুখ্য বৈশিষ্ট্য কি? অপশ্যন এ, ফোকাস অন অবজাৰভেবল বিহেভিয়াৰ্ছ, দৃশ্যমান আচৰণত কেন্দ্ৰিত। অপশ্যন বি, ফোকাস অন মেণ্টেল প্ৰচেছেছ, মানসিক প্ৰক্ৰিয়াত কেন্দ্ৰিত। অপশ্যন চি, ফোকাস অন ট্ৰায়েল এণ্ড ইৰৰ, মানে চেষ্টা আৰু ভুল, সেইটো কথা কৈছে, তাৰ ওপৰত কেন্দ্ৰিত। অপশ্যন বি, ফোকাস অন পানিছমেণ্ট, শাস্তিত কেন্দ্ৰিত। আৰু আপোনালোকে এইটো নিশ্চয় ধৰিব পাৰিছে, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, ফোকাস অন মেণ্টেল প্ৰচেছেছ, মানসিক প্ৰক্ৰিয়াত কেন্দ্ৰিত। মানে আমাক কগনিটিভ বুলি ক'লে আমি জানিব লাগিব বৌদ্ধিক যিটো আমাৰ আছে, মেণ্টেল মানে মানুহৰ মানসিক যিটো ডেভেলপমেণ্ট, সেইটোৰ লগত জড়িত, মনত দেখিব আপোনালোকে। তাৰপিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 15, হোৱাট ডাজ দ্য টাৰ্ম জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট মিন, নিকট বিকাশ অঞ্চলৰ অৰ্থ কি? এইটো সুধিছে, জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। আপোনালোকে ইংৰাজী টাৰ্মটো বেছি গুৰুত্ব দিব, কেতিয়াবা আমাৰ ট্ৰান্সলেশ্যনত আছামিছত কিছুমান ভুল হয় বা শব্দবিলাক অলপ আমি যিহেতু সচৰাচৰ ইউজ নকৰোঁ, অলপ আচুহোৱা যেন লাগে, আৰু সঠিক শব্দটো বিচাৰি পোৱা টান ইংৰাজীত শব্দটোৰ এগেইনষ্টে। তাৰপিছত চাব, অপশ্যন এ, দি এৰিয়া ৱেৰ ষ্টুডেণ্টছ কেন লাৰ্ণ ইণ্ডিপেণ্ডেণ্টলি, মানে য'ত শিক্ষাৰ্থীয়ে যিটো হেৰিত স্বাধীনভাৱে কিবা এটা শিকিব পাৰে। অপশ্যন বি, দি এৰিয়া ৱেৰ ষ্টুডেণ্টছ লাৰ্ণ উইথ গাইডেন্স, য'ত শিক্ষাৰ্থীয়ে মানে গাইডেন্সৰ সহায়ত শিকিব পাৰে, কিবা এটা সহায়ৰ সহায়। দি এৰিয়া অফ আনএচিভেবল গোৱেলছ, য'ত লক্ষ্যসমূহ অৰ্জন কৰিব পৰা নাযায়। অপশ্যন ডি, দি এৰিয়া অফ ইৰেলিভেণ্ট লাৰ্ণিং, য'ত অপ্ৰাসংগিক শিক্ষাদান হয়। গতিকে ইয়াৰে কোনটো হ'ব? ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন বি, দি এৰিয়া ৱেৰ ষ্টুডেণ্টছ লাৰ্ণ
উইথ গাইডেন্স জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট বুলি ক'লে সেই এৰিয়াটোক বুজায় য'ত টিচাৰে কিবা এটা গাইডেন্স দিলে ল'ৰা ছোৱালীৰ মানে শিক্ষা গ্ৰহণত সুবিধা হয় সেই কথাটো সুধিছে মনত ৰাখিব আপোনালোকে তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ দ্য ফ'কাছ অফ ব্লুমছ টেক্সনমি ব্লুমৰ টেক্সনমিৰ মুখ্য লক্ষ্য কি এ ক্লাছিফাইং এডুকেশ্যনেল গ'লছ শিক্ষাৰ লক্ষ্যসমূহ শ্ৰেণীবদ্ধ কৰা অপশ্যন বি ক্ৰিয়েটিং নিউ লাৰ্ণিং মেটেৰিয়েলছ নতুন শিক্ষা সামগ্ৰী নিৰ্মাণ কৰা অপশ্যন চি ডেভেলপিং ফিজিকেল স্কিল শাৰীৰিক দক্ষতা বিকাশ কৰা অপশ্যন ডি অবজাৰ্ভিং ক্লাছৰুম বিহেভিয়াৰ শ্ৰেণীকোঠাৰ আচৰণ পৰ্যবেক্ষণ কৰা এ বি চি ডি এই চাৰিটা অপশ্যন দিয়া আছে আৰু ব্লুমৰ টেক্সনমিৰ মূল লক্ষ্য কি হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ক্লাছিফাইং এডুকেশ্যনেল গ'লছ শিক্ষাৰ লক্ষ্যসমূহ শ্ৰেণীবদ্ধ কৰা ঠিক আছে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17 which psychologist is most closely associated with the concept of scaffolding মানে স্কেফোল্ডিঙৰ ধাৰণাটোৰ লগত কোনজন মনোবিজ্ঞানী ওতঃপ্ৰোতভাৱে জড়িত অপশ্যন এ জিন পিয়াজে বি লেভ ভাইগটস্কি চি জিৰম বাৰ্নাৰ অপশ্যন ডি জন ডিউই আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেৰম বাৰ্নাৰ গতিকে স্কেফোল্ডিং বুলি ক'লে জিৰম বাৰ্নাৰৰ নামটো আপোনালোকে মনত ৰাখিব তাৰ পাছত কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ এ কে প্ৰিন্সিপল অফ স্কেফোল্ডিং ইন এডুকেশ্যন এতিয়া আমাক সুধিছে স্কেফোল্ডিঙৰ মুখ্য নীতি কি অপশ্যন এ প্ৰভাইডিং ডাইৰেক্ট এনচাৰ টু ষ্টুডেণ্টছ শিক্ষাৰ্থীক মানে ডাইৰেক্ট উত্তৰ মানে যিটো উত্তৰ আমি ডাইৰেক্ট কৈ দিয়াটো কথা কৈছে অপশ্যন বি এডজাষ্টিং দ্য লেভেল অফ ছাপোৰ্ট বেছড অন দ্য লাৰ্ণাৰ্ছ নীড মানে শিক্ষাৰ্থীৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি আমি সহায়ৰ পৰিমাণৰ সামঞ্জস্য ৰখা মানে যিখিনি সহায় লাগে সেইখিনিহে আমি কৰিছোঁ অপশ্যন চি গিভিং দ্য চেম ইনষ্ট্ৰাকশ্যন টু অল ষ্টুডেণ্টছ সকলো শিক্ষাৰ্থীকে একে নিৰ্দেশনা প্ৰদান কৰা অপশ্যন বি এনকাৰেজিং ষ্টুডেণ্টছ টু ৱৰ্ক উইদাউট এনি এছিষ্টেঞ্চ আৰু ছাত্ৰ ছাত্ৰীসকলক কোনো গাইডেঞ্চ নোহোৱাকৈ কাম কৰিবলৈ উৎসাহিত কৰা গতিকে আপোনালোকে আইডিয়া কৰিব পাৰিছে স্কেফোল্ডিং বুলি ক'লে আমাৰ ইয়াতে কোনটো শুদ্ধ হ'ব অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব adjusting the level of support based on students on the learner needs মানে ছাত্ৰ ছাত্ৰীক যিমান দৰকাৰ তাৰ ওপৰত ভিত্তি কৰি যিখিনি গাইডেন্স দিব লাগে সেই গাইডেন্সটো আমি ল'ব লাগিব এই কথাটো কৈছে স্কেফোল্ডিং বুলি ক'লে এইটো আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পিছৰ কুৱেশ্যন নম্বৰ 19 which learning theory supports the ideas of scaffolding স্কেফোল্ডিঙৰ ধাৰণাক কোন শিক্ষাৰ তত্ত্বই সমৰ্থন কৰে অপশ্যন এ বিহেভিয়ৰিজিম আচৰণবাদ বি কনষ্ট্ৰাকটিভিজিম গঠনমূলকতা বা গঠনবাদ চি হিউমেনিজিম মানৱতাবাদ ডি কগনিটিভ থিয়ৰী আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব মানে স্কেফোল্ডিং মানে ল'ৰা ছোৱালীক কিছু ক্ষেত্ৰত আমি গাইডেঞ্চো দিব লাগিব আমি কিবা এটা শিকিবলৈ যেতিয়া দিওঁ ল'ৰা ছোৱালীক কোনোবাখিনি নোৱাৰিলে আমি গাইডেঞ্চ দিব লাগিব আৰু এইটো আমাৰ কোনটো তত্ত্ব সমৰ্থন কৰে অপশ্যন বিটো কাৰেক্ট হ'ব কনষ্ট্ৰাকটিভিজিম মনত ৰাখিব গঠনবাদক তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ দ্য জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট একৰ্ডিং টু ভাইগটস্কি মানে ভাইগটস্কিৰ মতে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট অঞ্চল কি অপশ্যন এ দি ৰেঞ্জ অফ টাস্ক এ লাৰ্ণাৰ কেন পাৰফৰ্ম ইণ্ডিপেণ্ডেণ্টলি মানে যিটো এটা ৰেঞ্জ আছে য'ত পাৰফৰ্ম কৰিব পাৰে শিক্ষাৰ্থীয়ে মানে স্বাধীনভাৱে সেই কথাটো কৈছে অপশ্যন বি দি ৰেঞ্জ অফ টাস্ক এ লাৰ্ণাৰ কেন কমপ্লিট উইথ গাইডেন্স এণ্ড ছাপোৰ্ট মানে উইথ গাইডেন্স এণ্ড ছাপোৰ্ট মানে ছাপোৰ্ট আৰু গাইডেন্সৰ জৰিয়তে টাস্কবিলাক সম্পূৰ্ণ কৰিব পাৰে অপশ্যন চি দি ৰেঞ্জ অফ স্কিলছ বিয়ণ্ড দ্য লাৰ্ণাৰ্ছ কেপাচিটি মানে লাৰ্ণাৰ কেপাচিটিৰ বাহিৰত সেই কথাটো কৈছে অপশ্যন বি দি ৰেঞ্জ অফ টাস্ক ডেট ৰিকুৱাৰ্ডছ নো ইণ্টাৰভেনশ্যন যিবিলাক কাৰ্যৰ বাবে কোনো হস্তক্ষেপৰ প্ৰয়োজন নাই বুলি কৈছে গতিকে কি হ'ব আপোনালোকে স্কেফোল্ডিং বুলি কওঁতে বুজি পাইছে আমি য'ত স্কেফোল্ডিং মানে গাইডেন্স যিখিনি দৰকাৰ হয় গতিকে ইয়াৰ অপশ্যন আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দি ৰেঞ্জ অফ টাস্ক এ লাৰ্ণাৰ কেন কমপ্লিট
উইথ গাইডেন্স এণ্ড ছাপোৰ্ট। মনত ৰাখিব, স্কেফল্ডিং মানে গাইডেন্স আৰু ছাপোৰ্ট, কিন্তু এনি টাইম ছাপোৰ্ট কৰা সেইটো নহয়। যিখিনি দৰকাৰ সিমানখিনিহে ছাপোৰ্ট দিব লাগিব, আৰু যিমান দূৰ সম্ভৱ আমাৰ ছাত্ৰ ছাত্ৰীক যিমানখিনি প্ৰয়োজন সিমানখিনিহে দিব লাগিব। কোনোবা এজনক বেছি দৰকাৰ হ'লে সেই ল'ৰা বা ছোৱালীজনী সিহঁতৰ মতে সেই অনুযায়ী দিব লাগিব, সকলোকে সমান নহয়, সেইটো কথা কৈছে। তাৰপিছৰ কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 21, which of the following is best describes লেভ ভাইগস্কিৰ পাৰ্সপেক্টিভ অফ লাৰ্নিং? তলৰ কোনটো লেভ ভাইগস্কিৰ শিক্ষাৰ দৃষ্টিভংগী সঠিকভাৱে বৰ্ণনা কৰে? অপশ্যন এ, লাৰ্নিং ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ ইণ্ডিপেণ্ডেণ্ট অফ আদাৰ্ছ। শিক্ষা এটা সম্পূৰ্ণ ব্যক্তিগত প্ৰক্ৰিয়া আৰু কি কৈছে এইটো ইণ্ডিপেণ্ডেণ্ট অফ আদাৰ, মানে আনৰ স্বতন্ত্ৰতাটোৰ কথা কৈছে। অপশ্যন বি, লাৰ্নিং অকাৰ্ছ বেষ্ট থ্ৰু ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কলাবৰেশ্যন, মানে শিক্ষা সম্ভৱ কেতিয়া, যেতিয়া সামাজিক আন্তঃকৰ্মৰ সহায় সহযোগিতাৰ মাধ্যমত, এই কথাটো কৈছে শিকিব পাৰি। অপশ্যন চি, লাৰ্নিং হেপেন্স অনলি থ্ৰু ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন, ডাইৰেক্ট ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে শিকিব পাৰি, সেই কথাটো কৈছে, কিবা এটা শিকিব লাগিব। অপশ্যন বি, লাৰ্নিং ডিপেণ্ডছ এণ্টায়াৰলি অন দ্য টিচাৰ, শিক্ষা সম্পূৰ্ণৰূপে একচেটিয়াভাৱে শিক্ষকৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে। এইটোতো হ'ব নোৱাৰে, কাৰণ আমি আগতে পাইছোঁ পৰিৱেশৰ পৰা শিকে, অকল টিচাৰৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব। গতিকে ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লাৰ্নিং অকাৰ্ছ বেষ্ট থ্ৰু ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কলাবৰেশ্যন, মানে সহশিক্ষণ বুলি যে কয়, সামাজিক আন্তঃক্ৰিয়া আৰু সহশিক্ষণৰ জৰিয়তে শিকিব পাৰি। গতিকে লেভ ভাইগস্কি বুলি ক'লে আপোনালোকে মনত ৰাখিব, ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কলাবৰেশ্যন লাৰ্নিং আহিবই। গতিকে আজিলৈ মই এইকেইটাই MCQ লৈ আহিছিলোঁ, বেছি MCQ ইনক্লুড কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। আৰু মই পুনৰ এবাৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যদি মোৰ প্ৰনাউন্সিয়েশ্যন, যদি নহয় কিছুমান ক্ষেত্ৰত নিশ্চয় ভুল হৈছে প্ৰনাউন্সিয়েশ্যন। গতিকে আশা কৰোঁ আপোনালোকে শুধৰাই ল'ব, আৰু লগতে কিবা উপদেশ দিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট ছেকশ্যনত মোক জনাব। ভিডিঅ'টো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।